মই আজি উপস্থিত আছো কলিয়াবৰৰ এখন বিশেষ বজাৰত মহিলাৰ দ্বাৰা পৰিচালিত এখন বিশেষ বজাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দেওচুৰ চাঙৰ অৱস্থিত এখন বিশেষ বজাৰ আৰু এই বজাৰখন উপলব্ধ থলুৱাভাৱে উৎপাদিত জিকা, ভাতকেৰেলা, তিয়ঁহ, বডিমাহ, কচু লগতে পাহাৰত প্ৰাকৃতিকভাৱে উপলব্ধ তৰা গাছ, বেতগাছ, ঢেকীয়া আদি বিভিন্ন ধৰণৰ সামগ্ৰী আৰু এই বিশেষ বজাৰখনত অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহক ভিৰ কৰেহি। লগতে কাজিৰঙা দৰ্শনৰ বাবে অহা ভাৰতৰ বিভিন্ন স্থানৰ পৰ্যটকে এই বিশেষ বজাৰখনত এভুমুকি মাৰে। আমাৰ লগত কেইবাগৰাকীও গ্ৰাহক আছে, তেখেতৰ পৰা জানিম। দাদা, আপুনি এই বজাৰখনলৈ আহিছে, আপুনি কি কি ক্ৰয় কৰিলে? তিয়ঁহ, তাৰপিছত ভোল, জহা ভোল। আপুনি প্ৰায়ে আহে? এইফালেদি গ'লে বজাৰ কৰোঁ আৰু। আপোনাৰ ঘৰ তেজপুৰ। কেনেকুৱা? ভাল, এইখিনি পাচলিখিনি এটলিষ্ট লোকেল গোটেইখিনি, আৰু মানে গম পায় আৰু নি পেলাই আপুনি ঘৰত ৰাখিলে বেয়া হৈ নাযায় জল্দি। সোৱাদো আছে। দাম ৰিজনেবল আৰু যোনটো এনেই বজাৰত পাব তাতকে 10 টকা বেছি দিও বেয়া নালাগে। এনেদৰে এগৰাকী গ্ৰাহকে তেখেতৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমি দেখুৱাইছোঁ এইখন বজাৰত অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকেই নহয়, এই বজাৰখনলৈ 715 নম্বৰ পথেৰে অহা যোৱা কৰা অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে এই বজাৰখনত ভিৰ কৰেহি। কাৰণ এই বজাৰখনত উপলব্ধ স্থানীয়ভাৱে উৎপাদিত বিভিন্ন শাক পাচলি আৰু পাহাৰত প্ৰাকৃতিকভাৱে উপলব্ধ বেতগাছ, তৰা গাছ আদি বিভিন্ন শাক পাচলি। বাইদেউ, আপুনি বজাৰ কৰিছে? এয়া চাবলৈ আহিছো আৰু ক'ৰ পৰা আহিছে? নগাঁৱৰ পৰা। আপুনি ইয়াৰ পৰা বজাৰ কৰিছে নে নাই? নাই, জাষ্ট আহিছোহে, চাওঁ এতিয়া কি কি পোৱা যায়, তাৰপিছত গম পাম আৰু। তেওঁলোকে থলুৱা তেওঁলোকৰ যিখিনি শাক পাচলি আনিছে দেখিছে, সেয়া আৰু চাম, চাই পিছত গম পাম কি কি হয়। বজাৰ কৰা নাই এতিয়ালৈকে, আহিছো। ঠিক আছে। এগৰাকী গ্ৰাহক ইতিমধ্যে আহি পাইছে, তেওঁ বজাৰখনত ঘূৰা পকা কৰিছে, তেওঁ সামগ্ৰী ক্ৰয় কৰিব। দাদা, আপুনি ক'ৰ পৰা আহিলে? আমি নগাঁৱৰ পৰা আহিছোঁ। ইয়াৰ পৰা বজাৰ কৰিছে? ৰাস্তা দি যাওঁতে দেখা পালোঁ, ভাবিছোঁ লোকেল কিবা বস্তু আছে, চেষ্টা কৰিছোঁ লওঁ। আপুনি কি কি ক্ৰয় কৰিলে? মই লৈছোঁ ঢেকীয়া লৈছোঁ, তিয়ঁহ লৈছোঁ, এইখিনি লওঁ আৰু চাওঁ কি কি পাৰোঁ ল'ম। আমি এগৰাকী বিক্ৰেতাৰ পৰা জানিম। বাইদেউ, আপোনাৰ ইয়াত কিমান দিন হ'ল বজাৰ কৰা? আমাৰ 15-20 বছৰ বেছি হ'ব। কিমান বছৰ? কোন বছৰটো পৰিতুম দা বজাৰ দি 25 বছৰমান হ'ব ইয়াত বজাৰ বহা। এইখিনি মহিলা ইয়াত? হয়। কি কি পায় ইয়াত? ইয়াৰ পাহাৰৰ চব্জি পায় আৰু লোকেল চব্জি। ব্যৱসায় কেনেকুৱা? ভালেই এতিয়াতো। ভালেই। অঁ। পৰিয়াল পাৰিছোঁ। ক'ৰ ক'ৰ কাষ্টমাৰ আহে? শিৱসাগৰৰ পৰা আহে, গুৱাহাটী, নগাঁও, তেনেকৈ যোৰহাট পৰা আহে। আৰু কাজিৰঙালৈ অহা মানুহ আহে। দিল্লী, আহে। মন্ত্ৰী বিধায়কো আহে নেকি? আহে। এনেদৰে জনালে এইখন বজাৰত স্থানীয়ভাৱে উৎপাদিত বিভিন্ন শাক পাচলি লগতে পাহাৰত উপলব্ধ বিভিন্ন শাক পাচলি এই বজাৰখনত বিক্ৰী কৰা হয়, আৰু সেইবাবেই অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকেই নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে অহা ভাৰতৰ বিভিন্ন স্থানৰ দৰ্শনাৰ্থীসকলো এই বজাৰখনত ভুমুকি মাৰে। ইয়াৰ পৰা সা সামগ্ৰী তথা আলু, ভাতকেৰেলা, বডিমাহ, বেঙেনা, তৰা গাছ, বেতগাছ, কচু শাক আদি সেইসকল গ্ৰাহকে ক্ৰয় কৰি লৈ যায়।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।